ডিব্ৰুগড়ত চাঞ্চল্য পেলাই দিছে আৰু লগতে দক্ষিণ ফালৰ থকা 3খন খিৰিকীৰ গ্লাছ সম্পূৰ্ণভাৱে ভাঙি নষ্ট কৰিছে। মছজিদৰ পবিত্ৰতা নষ্ট কৰা হৈছে। গতিকে তাৰে তদন্তৰ কাৰণে আমি থানালৈও গৈছিলোঁ আৰু বৰ্তমান থানাৰ বিষয়াসকল আহিছে। আমি ডিব্ৰুজান অঞ্চলৰ বৰ মছজিদত ৰাতি যিটো দুৰ্বৃত্তই যি ঘটনা সংঘটিত কৰি গ'ল তাৰ বাবে আমি মৰ্মাহত হৈছোঁ আৰু গৰিহণা দিছোঁ যে মছজিদৰ নিচিনা পবিত্ৰ ঠাইত কোনো দুষ্কৃতিকাৰীয়ে মছজিদৰ খিৰিকী ভঙাৰ লগতে ইয়াত লেট্ৰিন পায়খানা পেলাই যোৱা কাৰ্যটো কোনো ধৰ্মৰ মানুহে গ্ৰহণ নকৰে। তেনেক্ষেত্ৰত এই অঞ্চলত হিন্দু মুছলমান একেলগে বসবাস কৰি থকা অঞ্চলত এই ঘটনাটো যে ঘটিব পালে এই এটা বৰ জঘন্য ঘটনা হৈছে। ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ আৰু স্থানীয় পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ যে বৃহত্তৰ ডিব্ৰুগড় চহৰৰ নিচিনা চহৰত থকা মছজিদ মন্দিৰ যদি সুৰক্ষিত নহয় আমি জেনেৰেল পাব্লিক কেনেকৈ সুৰক্ষিত হ'ম। গতিকে প্ৰশাসন থানা ওচৰত থাকোঁতে যদি এই মছজিদত এনেকুৱা অৱস্থা হৈছে দূৰ দূৰণিৰ মছজিদ মন্দিৰতো তেনেকুৱা অৱস্থা হ'ব। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যে আপোনালোকে ইয়াৰ ওপৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰক আৰু যাতে ভৱিষ্যতে আজি যি ডিব্ৰুজান মছজিদত যিটো ঘটনা সংঘটিত হ'ব পালে এনেকুৱা ঘটনা যাতে ডিব্ৰুগড় নহয় সমগ্ৰ অসমতে কোনো মছজিদ মন্দিৰত হ'ব নালাগে তাৰ বাবে প্ৰশাসনে ব্যৱস্থা কৰিবলৈ দাবী জনালোঁ আৰু যোনে এই সংগঠিত কৰিছে তাক উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনালোঁ। ইতিমধ্যে আৰক্ষীৰ টীম এটা আহি উপস্থিত হৈছে। তেওঁলোকে তহকিকাত কৰি আছে। তেওঁলোকে বাজ বিচাৰ কৰাৰ অন্তত কি পাব সেইটো তেওঁলোকৰ বিষয় হ'ব। কিন্তু আমাৰ প্ৰশাসনৰ ওপৰত আমি দাবী জনাইছোঁ যাতে কল্পিত ইয়াৰ পৰা হাৰি যাব নোৱাৰে তেওঁক উচিত তদন্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলি আমি ৰাইজ হিচাপে দাবী জনালোঁ। আৰু আমি আমচুৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰাও ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ।